নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা প্ৰথমটো ব্ৰেকিং নিউজ মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান IPL জুৱাৰীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ফাঁচী বজাৰৰ জগাৰ্ছ নামৰ বিপণীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান আহগাঁৱৰ CR কুঞ্জটো ক্ৰাইম ব্ৰাঞ্চৰ অভিযান পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৰনক বাজৰিয়া দীপেশ বাজৰিয়াক লগত লৈ এই অভিযান পুনৰবাৰ জনাইছো মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান IPL জুৱাৰীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ফাঁচী বজাৰৰ জগাৰ্ছ নামৰ বিপণীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান আহগাঁৱৰ CR কুঞ্জটো ক্ৰাইম ব্ৰাঞ্চৰ অভিযান পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৰনক বাজৰিয়া দীপেশ বাজৰিয়াক লগত লৈ এই অভিযান বাংলাদেশৰ কুমিলা জিলাৰ লগতে আন বহু কেইখন জিলাত থকা পূজা মণ্ডপ আৰু মন্দিৰসমূহত দুৰ্বৃত্তই আক্ৰমণ চলাই ধ্বংস কৰাৰ প্ৰতিবাদত আজি বৰাক উপত্যকাৰ 3 জিলাত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী হাইলাকান্দি জিলাতো বাংলাদেশত দুৰ্গা প্ৰতিমা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে হাইলাকান্দি নগৰৰ অজি কালী মন্দিৰৰ পৰা আৰম্ভ হোৱা এই সমদল নগৰৰ প্ৰধান ৰাজপথ প্ৰদক্ষিণ কৰি সামৰণি হয় স্থানীয় নেতাজী পইণ্ট চাৰিআলিত পিছত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ উদ্দেশ্যে বাংলাদেশৰ সংখ্যালঘু সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিছো আচলতে মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো প্ৰতিবাদ কৰিছে তেখেতৰ ব্যৱস্থা লৈ আছে এইটো দিল্লীত তেখেতে টিকা কৰি আছে আমাৰ ফালৰ পৰা আমি এইটো প্ৰতিবাদ কৰিছোঁ আমি এবং বহুত মুছলিম সংগঠন মোৰ লগত কথা পাতিছে তেখেতে এইটো নিন্দা কৰিছে প্ৰয়োজনীয় তেখেতে আন্দোলন আহিব আমাৰ লগত আৰু আমি চবক অনুৰোধ কৰিছোঁ যে শান্তি শৃংখলা বজাই ৰাখিব লাগে আর যাতে আর ভবিষ্যতে এটি নহয় আজি যেটো প্রতিবাদী সভা হল আমার তার দুটা উদ্দেশ্য আছিল এটা যেন বাংলাদেশের সরকারক হকিয়নি দেওয়া আর দ্বিতীয় আমার এটা উদ্দেশ্য আছিল যে ভারত সরকারের উপর চাপ সৃষ্টি করা যে ভারত সরকারে বাধ্য হয় বাংলাদেশ সরকারের লগত কথা পাতি যে বাংলাদেশ হিন্দুর উপরত সংখ্যালঘু মানুষের উপর যে নির্যাতন হয়েছে এটি ইমিডিয়েট বন্ধ করব কারণে আর তৃতীয় আমার উদ্দেশ্য আছিল যে আমি সবার পৰা এটা সকলো মানুহক জনাই দিছোঁ যে বাংলাদেশী যি প্ৰডাক্টবিলাক আছে আমাৰ ভাৰতত আহি আছে যি প্ৰডাক্ট আমি কিনিছোঁ যাৰ কাৰণে বাংলাদেশৰ ইকনমি ডেভেলপমেণ্ট হৈছে সেইটো প্ৰডাক্ট আমি ইয়াত বয়কট কৰিছোঁ তো আজি আমি হিন্দু মানুহ একেলগে মিলি এইটো প্ৰতিবাদ সাব্যস্ত কৰি এইটোও বাৰ্তা দিছোঁ যে আমি হিন্দু একেলগে আছি আমাৰ ওপৰত যদি কিবা আক্ৰমণ হৈ থাকে আমি হিন্দু ভাবি আমি কমজোৰ ভাবি তেতিয়াহ'লে ৰিপাৰকাশ্যন হ'ব শিশুসকলৰ কৰোনা টিকাকৰণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বাজি মাৰিছে জবলপুৰে ইয়াত দেশৰ ভিতৰতে প্ৰথমটো শিশুৰ টিকাকৰণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে য'ত কেৱল শিশুসকলক টিকা প্ৰদান কৰা হ'ব এই কেন্দ্ৰটোত শিশুসকলৰ লগতে অভিভাৱকসকলৰ বাবেও বিশেষ সুবিধা উপলব্ধ হ'ব করোনার বিরুদ্ধে অন্তিম যুঁজৰ বাবে সাজু শিশুসকলৰ টিকাকৰণৰ বাবে প্ৰথমটো কেন্দ্ৰ সাজু এতিয়া শিশুসকলৰ পাল আৰম্ভ হ'ল টিকাকৰণৰ প্ৰস্তুতি হয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া শিশুসকলৰ টিকাকৰণৰ পাল শিশুসকলৰ টিকাকৰণৰ বাবে এতিয়া প্ৰস্তুতি তুংগত আৰু ইয়াকে লৈ আৰম্ভ হোৱা প্ৰস্তুতিৰ ক্ষেত্ৰত বাজি মাৰিছে জব্বলপুৰে য'ত শিশুসকলৰ টিকাকৰণৰ বাবে শিশুসকলৰ টিকাকৰণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে भले ही अभी वैक्सीनेशन सेंटर कहीं ना खुले हों लेकिन जबलपुर स्मार्ट सिटी ने दरअसल एक सुसज्जित वैक्सीनेशन सेंटर किट्स के लिए तैयार कर दिया है जो देश का पहला वैक्सीनेशन सेंटर कहा जा रहा है देशर ভিতৰতে এয়াই হল প্ৰথমটো টিকাকৰণ কেন্দ্ৰ যি বিশেষভাৱে কেৱল শিশুসকলৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু এই সফলতাৰ ক্ষেত্ৰত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কেন্দ্ৰটো গঢ়ি তোলাৰ আঁৰত থকা দলটোক টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰে
वैक्सीनेट करने के लिए भी एक विशेष अभियान चलाया जाएगा, लेकिन तैयारियां जोरों पर है और पहले ही प्राथमिक तौर पे ही वैक्सीनेशन सेंटर जो है वो बनकर तैयार है, जिसे खुद सूबे के मुखिया ने सराहा है। আহক আমি জানো শিশুসকলৰ এই টিকাকৰণ কেন্দ্ৰত কি কি সুবিধা উপলব্ধ হ'ব। काफी कुछ खासियत है यहाँ पर। बच्चों के लिए झूले हैं, माताओं के लिए आंचल कक्ष है, डायपर वेंडिंग मशीन, सैनिटरी पैड मशीन, वेटिंग एरिया और अभिभावकों के लिए सिटिंग स्पेस भी है। डॉक्टर्स टेबल, चैम्बर्स, इन्हें तमाम सुविधाओं से इसे सुसज्जित कर दिया गया है। আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থওঁ যে শিশুসকলৰ বাবেও কৰোনা টিকা ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে। কেৱল মাত্ৰ অপেক্ষা DGCIৰ অনুমতিলৈ। এই অনুমতিৰ পিছতেই শিশুসকলক টিকা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিশুৰ এই টিকাকৰণ কেন্দ্ৰ অন্যান্য চহৰৰ ক্ষেত্ৰতো এক নজিৰ হিচাপে বিবেচিত হ'ব। ধুবুৰীত লাটমণ্ডল আৰু মাটিৰ দালাল গ্ৰেপ্তাৰ। লাটমণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খানক গ্ৰেপ্তাৰৰ ভয়ত এমাহে আত্মগোপন কৰি আছিল দুয়ো। উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈছিল হজৰত আলী আৰু মিৰ্জা খানে। আজি দুয়ো জামিনৰ কাগজ লৈ ধুবুৰী থানাত উপস্থিত হোৱাত আৰক্ষীয়ে এক নতুন গোচৰত গ্ৰেপ্তাৰ কৰে দুয়োকে। ধুবুৰীত লাটমণ্ডল আৰু মাটিৰ দালাল গ্ৰেপ্তাৰ। লাটমণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খানক গ্ৰেপ্তাৰৰ ভয়ত এমাহে আত্মগোপন কৰি আছিল দুয়ো। উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈছিল হজৰত আলী আৰু মিৰ্জা খানে। আজি দুয়ো জামিনৰ কাগজ লৈ ধুবুৰী থানাত উপস্থিত হোৱাত আৰক্ষীয়ে এক নতুন গোচৰত গ্ৰেপ্তাৰ কৰে দুয়োকে। বাংলাদেশত হিন্দুৰ ওপৰত ধাৰাবাহিক আক্ৰমণ। দুৰ্বৃত্তই জ্বলালে হিন্দুৰ 30টাকৈ ঘৰ। বাংলাদেশৰ ৰংপুৰ সংমণ্ডলৰ পীৰগঞ্জ উপজিলাৰ এই ঘটনা। বিগত 5 দিন ধৰি অব্যাহত হিংসাত্মক আক্ৰমণ। হিন্দুৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ। বাংলাদেশ হিন্দু ইউনিটি কাউন্সিলৰ এই ঘটনাক লৈ টুইট। গুৱাহাটীৰ বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ। বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা দিয়াৰ দাবীত প্ৰতিবাদ। প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ প্ৰতিবাদ। কুটুম্ব সুৰক্ষা মিছনৰ এই প্ৰতিবাদী কাৰ্যসূচী। ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰৰ বলি অসম বাৰ বাৰ হৈ আছে। আমি এবাৰ নহয় বহুতবাৰ আগতে বলি হৈছোঁ, কিন্তু মই এটা কথা স্পষ্ট ক'ব পাৰোঁ, এতিয়া অসম আৰু অসমীয়া কিন্তু জাগৃত হৈছে। অসমীয়া বুজি পাইছে যে এই ধৰণৰ চক্ৰান্তই কিন্তু অসম আৰু বিভাজন কৰিব নোৱাৰে। সেইকাৰণে এইটো ইছলামিক ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপৰ যিটো ষড়যন্ত্ৰ যে বৃহত্তৰ হিন্দু সমাজক ডিভাইড কৰিবৰ কাৰণে, সেইটো আমি হ'বলৈ নিদিম। আৰু আমি ইয়াৰ পৰা গৰিহণা দিছোঁ যে শিলচৰত যিটো ঘটনা ঘটিছে, এই ধৰণৰ ঘটনা যেন আৰু নঘটে। তাৰ যে বিধায়ক আছে, তাৰ যে সাংসদ আছে, তাৰ যে জাগ্ৰত সমাজ আছে, তেওঁলোকে যেন সেইটো প্ৰতিবাদ কৰে, প্ৰতিৰোধ কৰে। যিসকল বাংলাদেশৰ অত্যাচাৰ হৈছে, দে আৰ দ্য চন অফ চইল। আমি যেনেকৈ খিলঞ্জীয়া অসমৰ, সেই হিন্দুসকল বাংলাদেশৰ খিলঞ্জীয়া। গতিকে বাংলাদেশৰ খিলঞ্জীয়াৰ পৰা অত্যাচাৰ হোৱাটো আমি সহ্য কৰিব পৰা নাই। বাংলাদেশত মেজৰিটি ইছলাম হোৱাৰ পিছত মাইনৰিটি হিন্দুসকলক তেওঁলোকে সুৰক্ষা দিব পাৰিব লাগিব। যদি অসম ভাৰতে পাৰিছে, তেওঁলোকেও পাৰিব, কিয়নো কৈছো নহয়, কালচাৰেলি উই আৰ ছেইম। সেইকাৰণে আমি বিশ্বাস কৰিছোঁ শ্বেখ হাছিনা ডাঙৰীয়া আনিলে, আমি পত্ৰ প্ৰধানমন্ত্ৰীলৈ লিখিছোঁ, এই মেমৰেণ্ডাম লিখিছোঁ। नमस्कार, इस बुलेटिन में आपका स्वागत है। आगे बढ़ने से पहले सबसे पहले नजर डाल लेते हैं मुख्य समाचार पर। केरल में बारिश का कहर, कुल 20 से ज्यादा लोगों की मौत। नदियां उफान पर, बांधों में भरा पानी। रेड अलर्ट जारी। प्रधानमंत्री ने मुख्यमंत्री पी विजयन से बात कर स्थिति का लिया जायजा। केंद्रीय गृह मंत्री ने हर संभव मदद का दिया भरोसा। उत्तराखंड में हो रही है भारी बारिश। मुख्यमंत्री पुष्कर सिंह धामी ने आपात स्थिति से निपटने के लिए तैयारियों का लिया जायजा। 4 धाम यात्रा मौसम ठीक होने तक रोकी। आज राज्य में सभी स्कूल बंद। पश्चिमी उत्तर प्रदेश सहित राजधानी दिल्ली में हुई भारी बारिश। कुलगाम में आतंकियों का फिर हमला, 2 गैर कश्मीरी मजदूरों की मौत, 1 घायल। बिहार के मुख्यमंत्री नीतीश कुमार ने मृतकों के परिजनों को 2-2 लाख रुपए के मुआवजे का किया ऐलान।
जम्मू कश्मीर के पुंछ में जंगल में छिपे आतंकवादियों के खिलाफ सुरक्षा बलों का अभियान जारी। एडीजीपी जम्मू जोन पहुंचे पुंछ भीमर गली। भारत में कोविड टीकाकरण 100 करोड़ के करीब। उत्तराखंड ने सभी पात्र नागरिकों को कोरोना वैक्सीन की पहली खुराक लगाई। मुंबई में महामारी की शुरुआत के बाद पहली बार 0 कोविड मौतें दर्ज की गई। अंतर्राष्ट्रीय सौर गठबंधन की चौथी आम सभा आज से होगी शुरू। वर्चुअल स्तर पर जुटेंगे सदस्य देश और उनके नेता। नवीकरणीय ऊर्जा पर काम कर रहे संगठनों के साथ होगी भविष्य की चर्चा। बांग्लादेश के गृह मंत्री सदुज्जमा खान कमाल ने अल्पसंख्यकों को किया आश्वस्त। कहा, दुर्गा पूजा के दौरान हिंसक घटनाओं में शामिल लोगों को मिलेगी सख्त सजा। नौआखली में हुए हमले के विरोध में कोलकाता इस्कॉन ने जताया विरोध। बांग्लादेश के उप उच्चायोग के सामने किया प्रदर्शन। और स्कॉटलैंड ने T20 विश्व कप टूर्नामेंट के अपने पहले मैच में बांग्लादेश को 6 रन से हराया। भारत आज इंग्लैंड के खिलाफ अभ्यास मैच खेलेगा। और खबरें अब विस्तार से। केरल में शनिवार की सुबह से शुरू हुई बारिश रविवार को भी जारी रही। भारी बारिश ने जनजीवन अस्त व्यस्त कर दिया है। राज्य में नदियों का जलस्तर बढ़ गया है। दक्षिण व मध्य केरल में भारी बारिश से भूस्खलन की घटनाएं भी सामने आई हैं। मौसम विभाग ने राजधानी तिरुवनंतपुरम सहित कोल्लम, पलक्कड़ सहित कुल 11 जिलों के लिए रविवार को भी ऑरेंज अलर्ट जारी रखा और 19 तक ये चेतावनी जारी रहेगी। राज्य में सबसे ज्यादा प्रभावित जिलों में कोट्टयम भी शामिल है। बारिश के कारण अब तक 20 से ज्यादा लोगों की मौत हो चुकी है। प्रधानमंत्री नरेंद्र मोदी ने केरल के मुख्यमंत्री पी विजयन से उपजे हालात पर बात कर स्थिति का जायजा लिया। प्रधानमंत्री ने कहा कि प्रभावित इलाकों में संबंधित प्राधिकरण काम कर रहे हैं और घायलों को मदद पहुंचा रही हैं। लोगों के लिए जिले में 33 राहत शिविर चलाए जा रहे हैं। सेना के साथ दक्षिणी नौसेना कमान भी राहत व बचाव कार्य में लगी हुई है। नौसेना के हेलीकॉप्टर खाद्य सामग्री भी जरूरतमंद लोगों तक पहुंचा रहे हैं। मौसम विभाग ने उत्तराखंड में अगले 2 दिनों के लिए भारी बारिश की चेतावनी जारी की है। राज्य के लिए मौसम विभाग ने बारिश का रेड अलर्ट जारी किया है। रविवार देर रात से उत्तराखंड के कई इलाकों में बारिश हो रही है। मुख्यमंत्री पुष्कर सिंह धामी ने अधिकारियों को इस संबंध में जरूरी निर्देश दिए हैं। 4 धाम यात्रा फिलहाल मौसम ठीक होने तक रोक दी गई है। आज राज्य में स्कूल